ঐ জুলি, এই ছোৱালীজনী আমাৰ ফালে এনেকৈ কেলে চাই আছে অ'? মোৰ যে ভয় লাগিছে দেই, তই যে ক'ত যে লৈ আহিছ নহয়। কি কাম যে থাকে তোৰ? ইয়াত বাৰু মানুহৰ কিবা কাম থাকিব লাগে নে? ধৰি আৰু যেনেকৈ চাই আছে মোৰ ভয় লাগিছে। কেনেবাকে আমাৰ পৰা এই পাৰ্চ কাঢ়ি লৈ নাযায় তো। চুৰহে লাগিছে। তই যে কি কথাবোৰ কৈ থাক পাই। কোনোবাই আমাৰ ফালে চালে বুলি আমাৰ পৰা কিবা পাৰ্চ কাঢ়ি নিবলৈ চাই থকা নাই নহয়। অকণমান কথাবোৰ ভালকে ভাবি দিচোন। জেগা দেখা নাই জেগাডোখৰ কেনেকুৱা বেকৱাৰ্ড হয়। মানে এওঁলোকে আমাক এনেকৈ দেখি পিনে চাগে আচৰিত হৈছে, কাৰণ ইহঁতৰ মানে পিন্ধা সেইবোৰ দেখিছ নাই কেনেকৈ আছে। বহুত দুখীয়া নিচিনা লাগিছে দেখাত। আমাক এতিয়া ইমান ধুনীয়াকৈ এনেকৈ আমি আহিছোঁ যে, সেইকাৰণে চাগে চাইছে আৰু কোন হয় আৰু ইয়াত কি কৰিছে বুলি। তেনেকুৱা কথা হ'ব পাৰে। তই ডাইৰেক্ট চবকে আৰু চোৰ বুলি ভাবি নলবিচোন। চব একেই নহয় নহয়। বা, তোমালোকৰ ইমান ধুনীয়া লাগিছে আৰু তোমালোকৰ চোলাকেইটাও বহুত ধুনীয়া। মোৰো এনেকুৱা চোলা পিন্ধিব মন যায়, কিন্তু মোৰ ওচৰতো মই পিন্ধি থকা এই চোলাটোৱে আছে আৰু একোৱেই নাই। সেইকাৰণে ক'ৰবাত গ'লে মই এইটোকে পিন্ধি যাওঁ। তোমালোকৰ চোলাকেইটা দেখি মোৰো এটা আকৌ পিন্ধিবলৈ মন গৈছে। ইমান ধুনীয়া ধুনীয়া। অ' হয় নেকি ভণ্টি? থেংক ইউ দেই। অ' তোমাৰ ওচৰত চোলা নাই নেকি? অকল তুমি পিন্ধি থকাটোৱে আছে। বাৰু, আমি এতিয়া যাওঁ দেই। আমি তোমাৰ ওচৰলৈ আকৌ আহিম। যেতিয়া আহিম তোমাৰ কাৰণে মই নতুন চোলা এটা লৈ আহিম। হ'বনে? হ'ব দে, এতিয়া আমি গৈ থাকোঁ দেই। আমাৰ অলপ কাম আছে। বাই বাই। ঐ জুলি শুনচোন, তই যে সেই ছোৱালীজনীক চিনিও নাপাওঁ, একো নাজানো, আজি ফাৰ্ষ্ট দেখিছহে। নতুন চোলা কিনি দিয়াৰ কথা ক'লি যে। তাই আমাক ভাল লাগিছে ক'লে সেইটো বাৰু ঠিকেই আছে, আৰু তাইৰ ওচৰত চোলা নাই সেইটো বুজিছোঁ। কিন্তু তই চিনি নোপোৱা ছোৱালী এজনীক আকৌ এদিনকৈ যাম, আকৌ চোলাও দিম বুলি ক'লি যে নতুন। তই কিবা এতিয়া তাইৰ কাৰণে নতুন ড্ৰেছ কিনি লৈ যাবি নেকি? মই কিন্তু তোৰ লগত যোৱা নাই দেই। জেগাডোখৰ দেখি মোৰ একদম কিবাই লাগি গ'ল আৰু ভয়হে লাগে তেনেকুৱা জেগাবোৰ যাবলৈ। কেনেবাকৈ আমি ডকাইত চকাইতৰ হাতত লাগিব লাগিলে হৈছে আৰু চব লুটি লৈ যাব। মই যে নাযাওঁ দেই ইমান ৰিক্স লয়। তই যাবি? তই যে যি টি কথাবোৰ কৈ নাথাকিবি আৰু দেই। তোৰ মানে একদম কৈছোঁ নহয়, এনেই মানে ভয় খাই মৰি থাক। তাত ভয় খাবলৈ কি আছে? সেইখিনি জেগা দুখীয়া মানুহবোৰ থাকে, সেইকাৰণে জেগাখিনি তেনেকুৱা। সেইবুলি তাত গ'লো বুলিয়ে কোনোবাই আমাৰ পৰা চুৰ ডকাইত কৰি নিনিয়ে নহয়। ইমানো বেয়া মানুহ নাই আৰু যি টি কথাবোৰ কৈ থাকিবি। আৰু ছোৱালীজনীৰ ওচৰত দেখা নাই জানো এটাই ড্ৰেছ আছে বুলি কৈছে, যিটো তাই পিন্ধি আছিলে, আৰু সেইটো বহুত লেতেৰা হৈ গ'ল, পুৰণা হ'ল। মোৰ যে দেখিয়ে বেয়া লাগিলে। আৰু তাই যেতিয়া ক'লে নহয় আমাৰ চোলাকেইটা ভাল লাগিছে, তাৰ ওচৰতো তেনেকুৱা নাই, পিন্ধিবলৈ মন কৰে, এটাই আছে বুলি ক'লে, মোৰ সঁচাকৈ বহুত বেয়া লাগিলে। সেইকাৰণে মই কথা এটা ভাবিছোঁ যে নপিন্ধো। তই কি কয় নাজানো। তই বাৰু মোৰ লগত গ'লেও নগ'লেও মই কিন্তু গৈ পিনে ছোৱালীজনীক ড্ৰেছ দি থৈ আহিম। বেচেৰীজনী অকণমানতো মনটো ভাল লাগিব তাই। ঠিক আছে বাৰু। পিছে জুলি, তই কি ভাবিছ কচোন? মই ইয়াত ক'বলৈ কি আছে? তই নতুন ড্ৰেছ কিনি দিম বুলি কৈছ, দি থাকিবি। মই জাষ্ট কথাটোহে কৈছোঁ তোৰ লগত নাযাওঁ বুলি, কাৰণ মোৰ এনেও সেনেকুৱা জেগাবোৰত যাবলৈ ভয় লাগে। তথাপিও তই যদি কৈছ তেতিয়াহ'লে হ'ব, তোৰ লগত গৈ দিব পাৰোঁ। কিন্তু আৰুনো কি ভাবিছ তই কচোন? পিহু, আমাৰ ওচৰততো বহুত ড্ৰেছ আছে, আৰু মোতকৈ বেছিতো তোৰ ওচৰতহে আছে নেকি? কাৰণ মইতো অকণমান কম লওঁ তোতকৈ। মানে তইতো তোৰ পুৰণা ড্ৰেছবোৰ নিপিন্ধ হয় নাই, সেইবোৰতো এনেহে থৈ দিছ। মোৰো তেনেকুৱা পুৰণা ড্ৰেছ নিপিন্ধা যে বহুত আছে, আৰু ভাল ভাল নতুন নতুন হৈ আছে। তাকে মই ভাবিছোঁ মানে যদি আমি এই ড্ৰেছখিনি তাইৰ কাৰণে লৈ যাব পাৰিলোঁ হয়, তাই যে সঁচাকৈ বহুত ভাল পালে হয়। আৰু এনেও আমাৰ ওচৰতো এনেহে গোট খাই আছে, আমি নিপিন্ধোঁ, পুৰণাও হোৱা নাই, নতুনেই হৈ আছে। তথাপিও আমি নতুন নতুন ড্ৰেছ লোৱাৰ কাৰণে সেইখিনি পিন্ধাই নহয়। তো মই ভাবিছোঁ তাইক নতুন ড্ৰেছ কিনি দিয়াৰ সলনি আমাৰ ওচৰত যিবোৰ ড্ৰেছ আছে, যিবোৰ আমি ইউজ নকৰোঁ, সেই গোটেইখিনি তাইৰ কাৰণে লৈ যাম। তাই যে কিমান ভাল পাব। এনেও তাইৰ ওচৰত এটাই আছে বুলি কৈছে, তাকো ইমান লেতেৰা পেতেৰা পিন্ধি আছিলে, সঁচাকৈ বহুত দুখ লাগিলে। তই দিয় নিদিয় নাজানো, কিন্তু মইতো ডিচাইড কৰি ল'লোঁ, মই মোৰ ওচৰত যিমান পুৰণা ড্ৰেছ আছে মানে ইউজ নকৰা, সেই গোটেইখিনি তাইক দি দিম। অঁ ঠিকেইতো জুলি, এইটো কিন্তু তই ঠিক ভাবিছ। তাইক নতুন ড্ৰেছ কিনি দিয়াৰ সলনি আমি আমাৰ ওচৰত ইউজ নোহোৱা যিবোৰ নতুন নতুন ড্ৰেছ পৰি আছে, যিবোৰ আমি নিপিন্ধোঁ বা ঠেক চেক হৈ গৈছে, সেইখিনি তাইক দি দিব পাৰি। মইনো কিয় নিদিম জুলি? মইনো সেইবোৰ কাপ কি কৰিমনো? এনেও নতুন নতুন ড্ৰেছ লৈ থকাই হয়, আৰু যিমানে নতুন লৈ থাকোঁ সিমানে পুৰণাবোৰ নিপিন্ধোৱে। সেনেকৈ নতুন নতুন হৈ পিনে সোমাই আছে, কিছুমানতো মোৰ কাৰণে নহয়গৈ জানো। তই ঠিকেই ভাবিছ। এনেই গড্ৰেজটো ভৰ্তি হৈ থকাতকৈ তাইকে দি দিম। তাই পিন্ধিবতো পাৰিব, আমি নিপিন্ধোঁ। তই ঠিকেই কৈছ। হ'ব দে জুলি, কেতিয়া যাওঁ কবি, ময়ো দি থৈ আহিম। হয় নেকি পিহু? তেতিয়াহ'লে বৰ ভাল কথা। মই ভাবিছিলোঁ তই নিদিবিয়ে নেকি, কাৰণ তইতো ড্ৰেছবোৰ আকৌ কাকো নিদিয় যে, সেইকাৰণে মই তোক কোৱাও নাছিলোঁ, নকওঁ বুলিয়ে ভাবিছিলোঁ। বাৰু হ'ব, কাইলৈ নহ'লে পৰহিলৈ মানে যাম। আজি গৈ পিনে চাওঁগৈ কি কি ড্ৰেছ দিব পৰা আছে। আৰু ফটা চিটা তেনেকুৱা নিদিওঁ, সেইবোৰ পেলাই দিব লাগিব। বাকী যিবোৰ একদম ধুনীয়া নতুন নতুন হৈ আছে যে, সেইবোৰহে দিম। তই তেনেকুৱাই আনিবি দেই, যাতে তাই ক'ৰবালৈ পিন্ধিও যাব পাৰে। হ'ব দে বিহু, এতিয়া ঘৰলৈ যাওঁ, গৈ পিনে চাওঁগৈ নিজৰ নিজৰ ওচৰত কি কি আছে। মোৰ ওচৰত বাৰু ইমানখিনি ওলালে, বহুতখিনিয়ে আছে ইয়াত ড্ৰেছ বাৰু। পিছে পিহুৰ ওচৰতো মোতকৈও তেতিয়াহ'লে বেছি ওলাব লাগিব, কাৰণ তাইতো মোতকৈ বেছি ড্ৰেছ লৈ থাকে ন। এতিয়া এই গোটেইখিনি দি দিলে মানে সেই ছোৱালীজনী ধুনীয়াকৈ পিন্ধিব পাৰিব, বেছি ভণ্টিজনী।
এইখিনি পালে মানে তাই কিমান ফূৰ্তি লাগিব মনটো। ক'ৰবালৈ যাওঁ বুলি ক'লেও পিন্ধি যাব পাৰিব, ঘৰতো পিন্ধিব পাৰিব ধুনীয়াকৈ। তাৰপিছত আকৌ তাই 2-3 বছৰলৈ চলি যাব গোটেই ড্ৰেছখিনি। তাৰপিছত লাগিলে আমাৰ ওচৰত যি পুৰণা হ'ব আকৌ দিবলৈ যাম। এটাচোন কামেই কৰিব পাৰোঁ। এনেকৈ আমি দুখীয়া ল'ৰা ছোৱালীবোৰ আমাৰ পুৰণা কাপোৰবোৰ ডনেশ্যন হিচাপত দি দিব পাৰোঁ। বিহুৰৰ কথা পাতিব লাগিব। জুলি, কাইলৈ যাবি নেকি? মোৰ ওচৰতো বহুতখিনি ওলালে জানো। সেইখিনি যে এনে সোমাই আছিলে, কিছুমানে মানে এনেকৈ ফল্ডত থৈ দিছিলোঁ ন, দাগ বহি গ'ল। সেইবোৰ লোৱা নাই, একদম ধুনীয়া যিবোৰ নতুন নতুন হৈ আছে সেইবোৰহে লৈছোঁ। হয় নেকি? ঠিক আছে, হ'ব তেতিয়াহ'লে কাইলৈ ৰাতিপুৱাতে গৈ আহিম ন, বেছি দেৰিকৈ নাযাওঁ দেই। হ'ব দে, মই ওলাই যাম বাৰু, টেনশ্যন ল'ব নালাগে। কাইলৈ দেৰি নকৰোঁ দে, সোনকালে ৰেডি হ'ম আৰু মই ওলাই গৈ ৰৈ থাকিম তোৰ কাৰণে। ঠিক আছে বাৰু, ৰাখিছোঁ। মোৰ যে হাতে বিষাই গৈছে জুলি, কাপোৰখিনি এনেই দেখাতে কম লাগিছে, কিন্তু বহুত ভাৰী হৈছে বাস্কেটটো জানো। তাতকৈ আমি ইয়ালৈ যে টমটম এখন লৈ অহা হ'লে ভাল আছিলে, টমটমত ধুনীয়াকৈ আহি গ'ল হয়। ইয়ালৈ বেলেগ গাড়ীটো নাহে, কিন্তু টমটমখন আহি গ'ল হয়। তই আকৌ নামিয়ে দিলি নহয়। মই ভাবিছিলোঁ সেই ইয়ালৈকে লৈ আহিম, বস্তুখিনি দিম আৰু একেবাৰে গুচি যাম বুলি। কিন্তু এতিয়া চাচোন, হাতত লৈ মোৰ হাতে বিষাই গৈছে। বিহু হ'বচোন, মই মানে ভাবি গ'লেই নহ'ল আকৌ। মই ভাবিলোঁ বেছি ভাৰী নহ'ব, এনেকৈ হাততে লৈ যাওঁ বুলি। কিন্তু সঁচাকৈ ভাৰীটো হৈছে। হ'ব দে, পালোহিয়ে ন, বেছি দূৰ নাই নহয়। তাত গৈ পোৱা লাগিলে একদম খালীয়ে হৈ যাব। গতিকে হ'ব আৰু, টমটম নানিলেও একো নাই। ব'ল এতিয়া সোনকালে যাওঁ। চিনি পাইছা নাই আমাক? সেই যে এসপ্তাহৰ আগতে আমি এইফালে আহিছিলোঁ কাম এটাত, তাৰপিছত তুমি যে আমাক ধুনীয়া লাগিছে বুলি কৈছিলা, আমাৰ ড্ৰেছকেইটা ভাল লাগিছে কৈছিলা। মই কোৱা নাছিলোঁ জানো, মই এদিন আহিম তোমাৰ ওচৰলৈ আৰু তোমাৰ কাৰণে ড্ৰেছ লৈ আহিম বুলি। এয়া চোৱা, আমি দুইজনে তোমাৰ কাৰণে কিমানখিনি নতুন নতুন ড্ৰেছ লৈ আহিছোঁ। নতুন মানে এইখিনি ডাইৰেক্ট বজাৰৰ পৰা কিনি অনা নাই। আমাৰ ওচৰত মানে বহুত তেনেকুৱা নতুন নতুন ড্ৰেছ এনেই আছিলে, আমি ইউজ নকৰোঁ যে। ভাবিলোঁ তোমাৰ ওচৰত ড্ৰেছ নাই, গতিকে তোমাকে দি থৈ যাওঁ, সেইকাৰণে লৈ আহিছোঁ। এয়া লোৱাচোন, চোৱা। বাইদেউ, আপোনালোকৰ এই কাপোৰবোৰতো বহুত দামী দামী কাপোৰ হ'ব। ইমান দামী কাপোৰবোৰ আপোনালোকে কিয় দিছে বাৰু? তাই এইবোৰ কাপোৰ পিন্ধিলে মানে পিছত যদি মোক দামী কাপোৰ বিচাৰে, মই তাইক ক'ৰ পৰা আনি দিম বাইদেউ? সেইকাৰণে নালাগে নেকি এইবোৰ? সেইটোতো হয় জুলি, তাৰ কাৰণে কিবা এটা উপায় উলিয়াব লাগিব নহয়। পিছে আমাৰ ওচৰত এই ড্ৰেছবোৰ এনেই আছিলে আণ্টি, সেইকাৰণে আমি ভাবিলোঁ তাইৰ যেতিয়া নেকি ড্ৰেছ এটাই আছে, গতিকে এইখিনি আমি নিপিন্ধো যেতিয়া তাই পিন্ধিব পাৰিব, সেইকাৰণেহে আমি লৈ আহিছিলোঁ। ইমান দূৰৰ পৰা লৈ আহিছোঁ। এতিয়া আপুনি নালাগে বুলি নক'ব, কাৰণ তাইৰ ওচৰতো কাপোৰ নাই, গতিকে এইখিনি তাই কেইদিনমানৰ কাৰণেতো পিন্ধিব পাৰিব। বাইদেউ, আপুনি যদি আমাৰ পৰা এইখিনি ল'বলৈ বেয়া পাইছে, তেতিয়াহ'লে আপুনি এটা কাম কৰক, নহ'লে আপোনাৰ ছোৱালী এইখিনি নিপিন্ধে যদি এই কাপোৰখিনি আপুনি বিক্ৰী কৰি দিব। কাৰণ এইখিনি কাপোৰ আমি এবাৰ বা দুবাৰহে পিন্ধিছোঁ, নতুন নতুন হৈ আছে আৰু বহুত ধুনীয়া ধুনীয়া ড্ৰেছবোৰ, বহুত দামীও হয়। এইখিনি কাপোৰ যদি আপোনালোকে অকণমান কম দামত বিক্ৰী কৰি দিয়ে, তেতিয়া লোৱা মানুহ বহুত ওলাব আৰু আপোনালোকৰ এটা ইনকামো হৈ যাব। সেই টকাৰে আপুনি নিজৰ ছোৱালীৰ কাৰণে নিজৰ পচন্দৰ মতে কাপোৰ আনি দিব পাৰিব। সেই কাপোৰযোৰ নিজে তাই পিন্ধিব। গতিকে এইখিনি আমি আনিছোঁ যে ঘূৰাই লৈ নাযাওঁ। আপুনি এইখিনিতে আপোনাৰ ছোৱালীক পিন্ধিব দিয়ে নে বিক্ৰী কৰি সেই টকাৰে বেলেগ কাপোৰ আনি দিয়ে, সেয়া আপোনাৰ ওপৰত কথা। কিন্তু এইখিনিতে ল'বই লাগিব। আমাৰ ফালৰ পৰা এটা কৰিছোঁ বুলি ভাবি তোৰ দিমাগত এই আইডিয়াবোৰ আহে কেনেকৈ কচোন? আৰু আইডিয়াটো আছিলে যদি তই মই আগতীয়াকৈ ক'ব নোৱাৰিলি, তেতিয়া মই ড্ৰেছখিনি ইয়াত দিবলৈ নাহোঁ নহয়। মোক এনেও পইচা দৰকাৰ হৈছে। মই মোৰ নিজৰ ড্ৰেছ কিনিচোন হ'লচেল দামত নিজে বিক্ৰী কৰি সেই পইচাখিনিয়ে কিবা এটা কৰিব পাৰিলোঁ হয়। তই যে আৰু কাপোৰখিনি লৈ অহাৰ পিছত এতিয়া তাই বুদ্ধিটো দিবলৈ আহিছে, চা তাকো বেলেগক, নিজৰ লগৰজনী আকৌ বুদ্ধিটো দিব নোৱাৰে। পিছে ইহঁতৰ কাৰণে ভালেই হ'ব। এইখিনি কাপোৰ মানুহে কিয় নিনিব কম দামত পালে? ইমান দামী দামী ড্ৰেছ হয়। তেতিয়া সেই টকাখিনিৰে এওঁলোকে নিজৰ মানে কিবা এটা কৰিব পাৰিব। বিহু, তই তোৰ নিজৰ কাপোৰ পিছত বিক্ৰী কৰি থাকিবি। এটা কাম কৰিবি, মোৰ ওচৰতো আছে নহয়, মই তোক ধুনীয়া জেগাডোখৰ চাই দিম, তাতে পাতি এখন পাৰিবি, কাপোৰখিনি জাপি জাপি থবি আৰু বহি পিনে বেচি থাকিবি। কাম নাই, তাই পইচা ইমানেই মানে হেৰি হৈ গ'ল, তাই এতিয়া সেই বজাৰত এই পুৰণা কাপোৰবোৰ বিক্ৰী কৰিব যাব। ক'ৰবাত মানে পইচাৰ কথা শুনিবহে লাগে আৰু। বাৰু বাইদেউ, এইখিনি কাপোৰ লওক, আপুনি থৈ দিয়ক। আমিও যাব লাগে নহয়, আমাৰ বেলেগ কামো আছে। গতিকে এইখিনি আপুনি এতিয়া কি কৰে সেয়া আপোনাৰ দায়িত্ব। আমাৰ পৰা এইখিনি আপোনাক দিলোঁ আৰু এতিয়া এইখিনি কাপোৰ আপোনাৰ হয়। বাইদেউ হ'ব দিয়ক, আপুনি ভাল বুদ্ধিটোৱে দিছে। মইতো ঘৰখন কোনোমতে চলাই আছোঁ। কেতিয়াবা ক'ৰবাত যদি হাজিৰা কাম এটা পাইছোঁ, সেইটো কৰি যিকেইটকা পাইছোঁ সেইকেইটকাৰে তেনেকৈয়ে চলি আছোঁ আৰু। এতিয়া আপুনি দিয়া এই কাপোৰখিনি বেচিলে বহুতখিনি টকা উপাৰ্জন হ'ব। তেতিয়া অন্ততঃ মই কিবা এটা কামত খটাব পাৰিম। বহুত বহুত ধন্যবাদ আপোনালোকৰ। আপোনালোকে যে আমাক ইমানখিনি সহায় কৰিছে। হ'ব দিয়ক, আমিনো কি সহায় কৰিছোঁ?
আমি অকল বস্তুখিনি আনিহে দিছোঁ। এতিয়া এইখিনি কেনেকৈ কি কৰে আৰু ইয়াৰ পৰা কেনেকৈ উপাৰ্জন কৰে সেইটো আপোনাৰ কথা। বাৰু হ'ব দিয়ক, এইখিনি আমি ইয়াতে থৈছোঁ দেই। আমি এতিয়া আহোঁ। ভণ্টি, আমি যাওঁ দেই। আকৌ কেতিয়াবা মাজতে আহিম বাৰু, তেতিয়া তোমাৰ কাৰণে আকৌ কিবা লৈ আহিম। এতিয়া আহিছোঁ, বাই বাই।